গ্লাছৰ হিচাপত পানী খাই প্ৰায় 12ৰ পৰা 15 গ্লাছৰ ভিতৰত পানী খাব আৰু বটলৰ হিচাপত আপোনালোকে 3ৰ পৰা 4 লিটাৰ পানী খাবই খাব ঠিক আছে কিন্তু আমাৰ মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায় পানী একেবাৰেই নাখায় বা পানী একেবাৰেই কমকে খায় কিছুমান মই এনেকুৱাও মানুহ দেখিছো মহিলা দেখিছো বা আমাৰ ছোৱালী দেখিছো যি নেকি আপোনাৰ ভাত খোৱাৰ পিছতো কেৱল ইমান কণ পানী খায় আৰু পানী নাখায় হয়তো কোনোবা এগৰাকী মহিলাৰ 24 ঘণ্টাত আধা লিটাৰ পানীও নাখায় যদি তেনেকুৱা ধৰণৰ হয় আপোনাৰ কনষ্টিপেশন নহয় মোৰ হ'ব নেকি আপুনি কওক তো পানী খুব ধুনীয়াকে জোখৰ মানে মিনিমাম 12 গ্লাছৰ পৰা 14-15 গ্লাছৰ ভিতৰত পানী খাব আৰু লিটাৰৰ হিচাপত খালে মিনিমাম 3ৰ পৰা 4 লিটাৰ পানী খাব ঠিক আছে তাৰ পিছত মই কম ফাইবাৰ যুক্ত খাদ্যৰ কথা মই ক'ব লাগিব আমাৰ কি হয় ফাইবাৰ যুক্ত খাদ্য যদি কম খায় তেতিয়া আপোনালোকৰ কনষ্টিপেশন হ'ব পাৰে ফাইবাৰছ মানে হৈছে আমাৰ আহ থকা সাধাৰণতে শাক-পাচলি আৰু ফল-মূলত বেছিকৈ আহ থাকে বা আমাৰ ফাইবাৰছ পোৱা যায় আৰু শাক-পাচলি আৰু ফল-মূলৰ পৰিমাণ যদি আমি বেছিকৈ খাওঁ তেতিয়া আমাৰ কনষ্টিপেশনৰ পৰা আমি ৰেহাই পাওঁ আমি ফাইবাৰ যুক্ত খাদ্য